Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা বিৰাটে ইন্টাৰেষ্টিং এণ্ড ইম্পৰ্টেণ্ট টপিক হেতু হল টেক্সোনমি আৰু টেক্সোনমিৰ পিছতে আমি ইয়াৰে লগত ৰিলেটেড এটা টপিক পঢ়িম হেতু হল সিস্টেমেটিক্স বেছি ডাঙৰ টপিক নহয় টেক্সোনমিটো বুজি পালে সিস্টেমেটিক্সটো একদম 2 মিনিটৰ কাম তোমালোকৰ কাৰণে সহজ হৈ যাব ওকে এই টপিকটোৰ পৰা বহুতো কোৱেশ্চন আহা চান্স আছে সো প্লিজ ধ্যান দি টপিকটো বুজিবলৈ ট্ৰাই কৰিবা এই টপিকটো অকল এটো চেপ্টাৰৰ কাৰণে নহয় আমি যেতে ইকোলজি পঢ়িম ইকোলজি চেপ্টাৰটোৰ কাৰণে এই টপিকটো লিংক হৈ আছে বহুত ইজি হৈ যাব আজি যদি বুজি পোৱা কথাখিনি ওকে সো লেটস ষ্টাৰ্ট দা টপিক টেক্সোনমি শব্দটোৰ প্ৰথমতে অৰ্থ বুজিবলৈ ট্ৰাই কৰো এই শব্দটোত একচুয়ালি দুটা শব্দ লুকাই আছে শব্দ দুটা হল এটা হল টেক্সা টেক্সো পৰা আহিছে টেক্সা শব্দটো আৰু নমি নমি কোৰ পৰা আহিছে নমেনক্লেচাৰৰ পৰা নমেনক্লেচাৰ স্যাৰ আমি লাষ্ট ক্লাছত নমেনক্লেচাৰ বিষয়ে পঢ়িছিল দেখোন यस হেতুৱে বস্তু সো টেক্সোনমি বুলি ক'লে একচুয়ালি এটো এটা সায়েন্স হয় টেক্সোনমি টু দিস ইজ একচুয়ালি এ ব্ৰাঞ্চ অফ সায়েন্স যোনটোৱে ডিল কৰে তোমালোকৰ অৰ্গানিজম বিলাক ক্লাসিফাই কৰোতে অৰ্গানিজম বিলাক কেটেগৰাইজ কৰোতে হয়নে অৰ্গানিজম বিলাকৰ নামাকৰণ কৰোতে সো আমি যদি টেক্সোনমি বুলি কওঁ টেক্সোনমিটো মানে এটা ডাঙৰ ব্ৰাঞ্চৰ নিচিনা য'ত নেকি আমি বহুতো কাম কৰো মেইনলি আমি যদি কথা পাতো টেক্সোনমি আন্ডাৰত চাৰিটা মেইন স্টেপস আছে সো আমি যদি কথা পাতো হোৱাট ডু ইউ মিন বাই টেক্সোনমি প্ৰথমতে আমি ইয়াৰ উত্তৰটো দি লওঁ টেক্সোনমি মানে কি হোৱাট ইজ টেক্সোনমি ইট ইজ দ্য ব্ৰাঞ্চ অফ সায়েন্স ইট ইজ the branch of science but it is the branch of biology বুলি কওঁ যেহেতু আমি biology পঢ়ি আছো it is the branch of science or it is the branch of biology that deals with the identification categorization sorry eto olop epine likhibo lagibo moi that deals with the identification categorization and naming of organism বেলেগ বেলেগ অৰ্গানিজম বিলাক যে আমি দেখো হেহেতক আমি আইডেন্টিফাই কৰো বা আমি ক্যাটেগৰাইজ কৰো বেলেগ বেলেগ গ্ৰুপছত সো এই যে টেক্সা টু যে পাইছা টেক্সা মানে কি একচুয়ালি টেক্সা মানে হল বেলেগ বেলেগ ক্যাটেগৰি বা গ্ৰুপস সো টেক্সা মানে কি scientific name given to a category or groups এতিয়া চোৱা এটা মই একদম সিম্পল অসমীয়া ভাষাত একদম সহজভাৱে বুজাবলৈ ট্ৰাই কৰিম ওকে সো আমাৰ কি আছে আমাৰ বহুতো অৰ্গানিজম আছে আমি অলৰেডি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো বায়োডাইভাৰ্সিটি আমি বহুতো লাখ লাখ অৰ্গানিজম পাইছিলো 17 পৰা 18 লাখ আমাৰ হাতত এতিয়া অৰ্গানিজম বিলাক আছে 18 লাখ আমাৰ যে অৰ্গানিজম আছে এই অৰ্গানিজম বিলাক আমি এটা প্ৰপাৰ ক্যাটেগৰিত আমি প্লেস কৰো বেলেগ বেলেগ ক্যাটেগৰিত আমি প্লেস কৰো আৰু যেতিয়া আমি ক্যাটেগৰিত প্লেস কৰো কিছুমান ক্যাৰেক্টাৰ থাকিব ক্যাৰেক্টাৰৰ ওপৰত বেস কৰি আমি বেলেগ বেলেগ ক্যাটেগৰিত বেস কৰিম যেনেকৈ আমি যদি কওঁ কলেজ এখন বা তোমালোকৰ স্কুলখন বা তোমালোকৰ কলেজখন এই স্কুলখনত কিমান মানুহ আছে কিমান ল'ছালি আছে কিমান তাত টিচিং ষ্টাফ আছে কিমান তাত কাম কৰা মানুহ আছে yes সো বেলেগ সবৰে এটা আমি ক্যাটেগৰিত ভগাই লৈছো নাই ওকে দিস আর স্টুডেন্ট বিলাকে ক্লাছৰুমত থাকিব টিচাৰ্স বিলাকৰ এটা টিচাৰ্স কমন ৰুম থাকিব প্ৰিন্সিপাল জনৰ অফিস ৰুম এটা থাকিব যোনবিলাকে কাম কৰে আমাৰ থাৰ্ড গ্ৰেড মানুহখিনি যোনে যোনে মানে আমি পিয়ন চকিদাৰ লাইব্ৰেৰিয়ান যোন আছে হেহেতৰ নিৰ্দিষ্ট এটা স্পেচ আছে হেহেতৰ নিৰ্দিষ্ট এটা ক্যাটেগৰাইজেচন আছে সো এই বস্তুবিলাক আমি কিয় কৰিলো যাতে আমি সহজভাৱে বস্তুখিনি নিজৰ জায়গাত প্লেস কৰি ৰাখিব পাৰো যাতে আমি ষ্টাডি কৰোতে সহজ হয় আমি যাতে বস্তুবিলাক সজ্জিত কৰোতে আমাৰ হেল্প হয় কাৰণ গুটেই গাল যদি একেলগে খিচিৰি হৈ থাকে টিচাৰ প্ৰিন্সিপাল থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড ষ্টুডেন্টস গুটেই গাল মিক্স হৈ যদি বহি থাকে কোনে কাক পঢ়াব কোনে কাক চাব কোনে
কি কাম কৰিব একো মাথা মুণ্ড একো নাই সব খিচিৰি হৈ থাকিলে হ'ব জানো নহ'ব সো কি কৰোঁ আমি বস্তুবিলাক ভালকে আমি কি কৰোঁ ভালকে আমি প্ৰচাৰ কৰিবলৈ ভালকে মানে আমি অৰ্গেনাইজড কৰিবলৈ আমি কি কৰোঁ বস্তুবিলাকক কেটেগৰাইজেশ্যন কৰোঁ ওকে সো সেই কেটেগৰাইজেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আমি ইমান লাখ লাখ অৰ্গেনিজম পঢ়িবলৈ য়েছ সো হোৱাট আই ৱান্ট টু চে ইজ আমাৰ হাতত যেনিবা ইমানগাল অৰ্গেনিজম আছে এইবিলাক অৰ্গেনিজম আছে সো প্ৰত্যেকটো অৰ্গেনিজমক আমি কি কৰিছোঁ বেলেগ বেলেগ গ্ৰুপছত ভগাইছোঁ বেলেগ বেলেগ কেটেগৰীত ভগাইছোঁ on the basis of similarity and differences আমি প্ৰথম ফাৰ্ষ্ট দুটা ক্লাছতে ডিসকাস কৰিছিলোঁ যে সিমিলাৰিটি ওপৰত বেছ কৰি পেলাই আমি বস্তুবিলাক কেটেগৰাইজ কৰিব পাৰোঁ কোন কোন কাৰ লগত মিল এতিয়া ফৰ এক্সাম্পল আমি এই যিমানবিলাক অৰ্গেনিজম আছে ইয়াৰ ভিতৰতে কি আছে বহুতো প্লান্টছ আছে নিউমাৰাছ প্লান্টছ আছে বহুতো ইনসেক্টছ আছে yes sir বহুতো আমাৰ এনিমেলছ আছে yes sir বহুতো এনিমেলছ আছে বহুতো বাৰ্ডছ আছে বহুতো আমাৰ ব্যাকটেৰিয়াল অৰ্গেনিজম আছে ব্যাকটেৰিয়াবিলাক আছে yes বহুতো লাখ লাখ অৰ্গেনিজম এইবিলাক কেটেগৰী আমি কৰিব পাৰোঁ yes সো আমি যদি চাওঁ আমি বস্তুবিলাক মানে সজাব লাগে ভালকে ষ্টাডি কৰিবলৈ আমাৰ সুবিধাৰ কাৰণে হিউমেনছৰ সুবিধাৰ কাৰণে এতিয়া হাতী এটাই নাজানে হাতী এটাই যে মোক এনিমেল ইয়াত ৰাখিছে হয়নে পোক এটাই নাজানে মোক ইনসেক্টা গ্ৰুপটোত ৰাখিছে প্লান্ট এডালে গম নাপায় প্লান্টডালক মই প্লান্টাই কিংডমত ৰাখিছোঁ সেইবিলাক গম নাপায় কিন্তু আমি এজ এ হিউমেন বিং যেহেতু আমি বস্তুবিলাক অধ্যয়ন কৰিম আমি বস্তুবিলাক আমাৰ কাৰণে ইজি কৰিবলৈ চাম হয়নে তো তাৰ কাৰণে আমি যিমান লিভিং অৰ্গেনিজম আছে তাক আমি কিছুমান কেটেগৰী ওয়াইজত ভাগ কৰিছোঁ আৰু সেই কেটেগৰীবিলাককে কওঁ আমি টেক্সা বুলি yes টেক্সা মানে হল বহুতো কেটেগৰী একেলগে যদি আমি কথা পাতো টেক্সা আৰু টেক্সন হল আমি সিঙ্গুলাৰ ফৰ্ম সিঙ্গুলাৰ কেটেগৰী এটা যদি কথা পাতো হেতু হল টেক্সন সো আমি দুটা কথা হলো টেক্সা মিন্স আমি প্লুৰেল যিমান কেটেগৰী বিলাক আছে প্লুৰেল ফৰ্মত যদি কথা পাতো হেতু হল টেক্সা আৰু টেক্সন মানে কি টেক্সন মানে হল সিঙ্গল কেটেগৰী এটা কেটেগৰী বিলাক কি আছে তোমালোকক মই কৈ দিওঁ মেইনলি আমাৰ 7টা কেটেগৰী আছে আমি টেক্সোনমিত মানে 7টা বেলেগ বেলেগ কেটেগৰী পাওঁ বা 5টা বেলেগ 7টা বেলেগ স্তৰ পাওঁ কি 7টা স্তৰ আমি ডিটেইলছত নেক্সট ক্লাছতে পঢ়িম দেই এটো আজি খালি মই বেসিক আইডিয়া এটা দিবলৈ বিচাৰিছো সো নেক্সট ক্লাছত আমি কেটেগৰী টেক্সোনমি হাইৰাৰ্কি বিষয়ে পঢ়িম কিন্তু আমি যে আজি কেটেগৰী কথা পঢ়ি আছো টেক্সাৰ কথা পঢ়ি আছো আমাৰ কেটা কেটেগৰী আছে কেটা আমাৰ গ্ৰুপ আছে একচুয়ালি 7টা আৰু 7টা গ্ৰুপক আমি ওপৰৰ পৰা তললৈ ভাগ কৰিব পাৰো যেনেকৈ প্ৰথমটো গ্ৰুপ যোনটো ডাঙৰ গ্ৰুপ আছে ডাঙৰ কেটেগৰী আছে হেতু হল কিংডম তাৰপিছত আছে আমাৰ কিংডম ডিভিজন ফাইলাম বা ডিভিজন তাৰপিছত ক্লাছ অৰ্ডাৰ ফ্যামিলি জেনাস আৰু স্পিচিছ সো এইকিটা হল আমাৰ 7টা বেলেগ কেটেগৰী বা টেক্সা 1 2 3 4 5 6 7 yes সো আমি অৰ্গেনিজম বিলাক বেলেগ কেটেগৰীত ভাগ কৰিব লাগে যিকোনো অৰ্গেনিজম তুমি নচোৱা কিয় মই যদি এটা ধানৰ গছডাল দি দিওঁ হেতু এটা স্পিচিছ হয় তাক আমি কেটেগৰাইজ কৰিব লাগিব আমি হিউমেন বিং আমাৰো কেটেগৰাইজেশ্যন কৰিব লাগিব তো হয়নে সো তেনেকৈ আমি কেটেগৰাইজ কৰোঁ আৰু এই যে কেটেগৰীবিলাকক একেলগে আমি কি বুলি কওঁ যেহেতু আমি গোটেইখিনি একেলগে যদি কথা পাতো এইবিলাক হল টেক্সা আৰু যদি কিবা এটা কেটেগৰী কথা পাতো ফৰ এক্সাম্পল মই স্পিচিছ অনলি স্পিচিছৰ কথা পাতো তো এটো হল টেক্সন সিঙ্গুলাৰ হল টেক্সন আৰু গোটেইবিলাকক একেলগে কথা পাতিলে প্লুৰাল ফৰ্ম হল টেক্সা নাও টেক্সোনমিয়ে কি কৰে টেক্সোনমিয়ে এইবিলাকৰ ওপৰতে ডিল কৰে মেইনলি যদি আমি কথা পাতো টেক্সোনমিৰ আমি অৰ্গেনিজম বিলাক ক্লাসিফাই কৰোতে আমি 4টা মেইন পিলাৰৰ ওপৰত গুৰুত্ব দিওঁ 4টা মেইন পিলাৰ আছে টেক্সোনমি বা আমি যদি কওঁ টেক্সোনমিৰ মেইন 4 পিলাৰ্স আছে 4টা পিলাৰ আছে 4 পিলাৰ্স অফ কনভেনশনাল অর স্ট্যান্ডার্ড টেক্সোনমি আমার স্ট্যান্ডার্ড টেক্সোনমি বুলি যদি কওঁ পুৰণা আগৰ কনভেনশনাল অর স্ট্যান্ডার্ড টেক্সোনমিৰ 4টা পিলাৰ আছে স্ট্যান্ডার্ড টেক্সোনমিৰ যদি কথা পাতো
আমাৰ চাৰিটা পিলাৰ আছে কি পিলাৰ প্ৰথম ফাৰ্স্টটো হ'ল কেৰেক্টাৰাইজেশ্যন মানে কি কেৰেক্টাৰ্ছ বিলাক চাম কিবা এটা অৰ্গেনিজম পালা যেনেকৈ মোৰ কেৰেক্টাৰ্ছ বিলাক চাম মানে আমি যদি হিউমেনৰ কথা পাতো মোৰ কেৰেক্টাৰ্ছ বিলাকৰ ওপৰত ডিছকাছ কৰিম মানে যিকোনো অৰ্গেনিজম যদি তুমি বিচাৰা বা যিকোনো অৰ্গেনিজম যদি আমি ষ্টাডি কৰোঁ আমি তাৰ টেক্সনমিকেল ক্লাছিফিকেশ্যন কৰিব বিচাৰোঁ তেতিয়া প্ৰথম ষ্টেপটো হ'ল কেৰেক্টাৰাইজেশ্যন যে তাত চাবা কেনেকুৱা ধৰণৰ ফিচাৰ্ছবিলাক আছে যে ইয়াৰ দুটা চকু এটা নাক দুখন হাত দুখন ভৰি আঙুলি 10টা এইবিলাক আমি কেৰেক্টাৰাইজেশ্যন কৰি আছোঁ তাৰ বস্তুবিলাক উলিয়াইছোঁ ফিচাৰ্ছবিলাক উলিয়াইছোঁ নেক্সট কেৰেক্টাৰাইজেশ্যনৰ পিছত হ'ব আইডেণ্টিফিকেশ্যন বুজি যাবা দেই কেৰেক্টাৰাইজেশ্যনৰ পিছত হ'ল আইডেণ্টিফিকেশ্যন মানে কি এতিয়া চোৱা কেৰেক্টাৰাইজেশ্যনবিলাক দেখিলোঁ আমি ধুনীয়াকৈ নোট ডাউন কৰিলোঁ এতিয়া আইডেণ্টিফিকেশ্যনটো কেনেকৈ কৰিম অলৰেডি আমাৰ ডাটাবেছ আছে অলৰেডি বহুত চাইণ্টিষ্টে পুৰণা চাইণ্টিষ্টে কাম কৰি থৈছে যে হিউমেনছবিলাক দেখিবলৈ কেনেকুৱা গৰু দেখিবলৈ কেনেকুৱা বা লায়নছ দেখিবলৈ কেনেকুৱা প্লাণ্ট আমৰ গছডাল দেখিবলৈ কেনেকুৱা কঁঠালৰ গছডাল দেখিবলৈ কেনেকুৱা মাছটো দেখিবলৈ কেনেকুৱা হ'ব মকৰাটো দেখিবলৈ কেনেকুৱা হ'ব চ' প্ৰত্যেকটোৰে কেৰেক্টাৰাইজেশ্যন তেনেকৈ লাখ কেৰেক্টাৰাইজেশ্যন আমাৰ অলৰেডি কৰা হৈ আছে বেলেগ চাইণ্টিষ্টে বেলেগ টাইমত কৰি থৈছে অলৰেডি আমাৰ ডাটাবেছ আছে কম্পিউটাৰত আছে অফক'ৰ্ছ কিছুমান আমাৰ আমি যে কওঁ যে বটানিকেল কি এইটো বটানিকেল গাৰ্ডেনত গৈ আমাৰ মিউজিয়ামছবিলাক আছে হয়নে চ' মিউজিয়ামছবিলাকত গৈ পেলাই তেনেকৈ তোমালোকে কালেক্ট কৰিব পাৰা চ' তেনেকৈ তোমালোকৰ বহুতো ডাটাবেছ আছে সেই ডাটাবেছৰ লগত আমি পোৱা বস্তুখিনি কি কৰিম মিলাম সেইটো হ'ল আইডেণ্টিফিকেশ্যন কাৰ লগত তোমাৰ বেছি মিল আছে বুজি পাইছানে প্ৰথমটো হ'ল তুমি কিবা এটা অৰ্গেনিজমৰ ওপৰত ষ্টাডি কৰি আছা যেনেকৈ হিউমেন বিংছৰ ওপৰত ষ্টাডি কৰি আছা তুমি তাৰ ফিচাৰ্ছবিলাক লিখিবা সেইটো হ'ল কেৰেক্টাৰ্ছবিলাক লিখিলা তাৰপিছত কেৰেক্টাৰ্ছৰ পিছত লিখিলা নোট ডাউন কৰি পেলাই তুমি সেই ডাটাবেছবিলাক উলিয়াবা বেলেগ চ'ৰ্চৰ পৰা তুমি ডাটাবেছবিলাক উলিয়াই পেলাই তাৰ লগত আইডেণ্টিফাই কৰিবা যে হিউমেন বিংছৰ কাৰ লগত বেছি মিল আছে মেমেলিয়াৰ লগত মিল আছে হয়নে হিউমেন বিংছ এনিমেলত পৰে গ্ৰুপটোত পৰে তো তেনেকৈ তোমালোকৰ আইডেণ্টিফিকেশ্যন হ'ব থাৰ্ড ষ্টেপ কেৰেক্টাৰাইজেশ্যন হৈ গ'ল আইডেণ্টিফিকেশ্যন হৈ গ'ল এতিয়া হ'ল ক্লাছিফিকেশ্যন নেক্সট ষ্টেপটো হ'ল ক্লাছিফিকেশ্যন মানে এতিয়া তুমি কি কৰিলা আইডেণ্টিফিকেশ্যন কৰাৰ পিছত তুমি ক্লাছিফাই কৰিব পাৰিবা যে এতিয়া বস্তুবিলাক আইডেণ্টিফাই কৰিলোঁ ইয়াৰ দেখোন ইয়াৰ লগত মিল আছে মিল হোৱাৰ লগে তুমি সেই মিল থকা গ্ৰুপকেইটা তুমি ক্লাছিফাই কৰিব লাগিব মিল থকা গ্ৰুপকেইটা তুমি নোট ডাউন কৰিব লাগিব যে অ'কে এইটো মোৰ যদি ষ্টাডি কৰা স্পিচিছটো মিল আছে এইটোৰ লগত তেতিয়াহ'লে তাৰ কিংডম কি আছিলে তাৰ ক্লাছ কি আছিলে তাৰ ফেমিলি কি আছিলে অৰ্ডাৰ কি আছিলে চ' এতিয়া তোমাৰ স্পিচিছটোৰ নাম তাৰ নিচিনা মিল হ'ব বুজি পাইছানে চ' কি কৰি আছোঁ আমি মোৰ স্পিচিছটো যোনটো নতুনকৈ পাইছোঁ তাক আমি ক্লাছিফাই কৰি আছোঁ ইনটু চাৰ্টেইন গ্ৰুপছ ক্লাছিফাই কৰি আছোঁ ইনটু চাৰ্টেইন কেটেগৰী বুজিছানে চ' আমি কি কৰিছোঁ ক্লাছিফিকেশ্যন কৰিছোঁ থাৰ্ড ষ্টেপ ফাইনেল ষ্টেপ ফ'ৰ্থ ষ্টেপটো কি ফ'ৰ্থ ষ্টেপটো হ'ল তোমাৰ নমেনক্লেচাৰ ফ'ৰ্থ ষ্টেপটো হ'ল নমেনক্লেচাৰ ফ'ৰ্থ ষ্টেপটোত আমি ধুনীয়াকৈ নামাকৰণ কৰিম বেছড অন দ্য গেডাৰ্ড ইনফৰ্মেশ্যন এতিয়া নামাকৰণটো কেনেকৈ হ'ব বাইনমিয়েল নমেনক্লেচাৰ হিচাপে হ'ব আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ বাইনমিয়েল হ'ব লাগিব আৰু সেই নামাকৰণটো কি হ'ব লাগিব ইউনিক হ'ব লাগিব কাৰণ তুমি যোনটো এতিয়া অৰ্গেনিজম পাইছা সেইটো একেবাৰে মিল হ'লেতো তুমি যাৰ লগত একদম কমপ্লিট মিল পাইছা সেইটোৱে দিব লাগিব যদি এইটো এটা নতুন স্পিচিছ হয়নে তো নতুন স্পিচিছ হ'লে তাৰ নামটো ইউনিক হ'ব লাগিব আজিলৈকে যাতে কোনেও সেই নামটো দিয়া নাই তেনেকুৱা হ'ব লাগিব এতিয়া আমি ৰিচেণ্টলি পাইছিলোঁ হয়নে জুবিন গাৰ্গৰ নামত আমাৰ অৰ্কিড স্পিচিছ এটা নতুনকৈ নামাকৰণ কৰিছে প্লাছ আমাৰ বাটাৰফ্লাই মথ এটাও ধুনীয়াকৈ নামাকৰণ কৰিছে আমাৰ জুবিন গাৰ্গৰ নামত চ' এইটো এটা বিৰাট গৌৰৱৰ কথা অসমৰ কাৰণে হয়নে চ' এইবিলাক কেনেকৈ নামাকৰণ কৰি লাগে কাৰণ বস্তুবিলাক কি হৈছে মিলাই চাই পেলাই ফাইনেলি কৈছে যে নাই এইটো মই যোনটো পাইছোঁ এইটো নতুন স্পিচিছ দেখোন ইয়াৰ কিছুমান ফিচাৰ্ছ বহুত নতুন ডাটাবেছত কাৰো লগত নিমিলে চ' যিহেতু ডাটাবেছত কাৰো লগত নিমিলে দিছ ইজ এ নিউ স্পিচিছ হ'ল তেনেকৈ আমি টেক্সনমিটো ষ্টাডি কৰোঁ অ'কে নাও মই ক'লোৱে অলৰেডি যে ইট হেজ গট
4 ফিচাৰ্ছ বা 4 পিলাৰ্ছ আমাৰ কনভেনশ্যনেল টেক্সনমিৰ। প্ৰথমতে হ'ল কেৰেক্টাৰাইজেশ্যন মানে কি অবজাৰ্ভিং এণ্ড ডকুমেণ্টিং ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল ষ্ট্ৰাকচাৰ চেলুলাৰ মেকআপ এণ্ড ইকলজিকেল ইনফৰমেশ্যন। চোৱা অকল ওপৰা ওপৰি আমি ষ্টাডি কৰিলে নহ'ব, ভিতৰৰো ষ্ট্ৰাকচাৰবিলাক চাব লাগিব, কাৰণ কেতিয়াবা কি হয় মৰ্ফলজিকেল কেৰেক্টাৰবিলাক বেছড অন দ্য পৰিৱেশ ঠাই ভেদে পৰিৱেশ ভেদে বেলেগ হ'বও পাৰে, কিন্তু ইণ্টাৰনেলি সিহঁতৰ ইমান এটা চেঞ্জ নহয়। চ' মৰ্ফলজি প্লাছ ইণ্টাৰনেল গোটেইকেইটা চাব লাগিব। তাৰ ওপৰত বেছ কৰি পেলাই তাৰপিছত আমি কি কৰিম নেক্সট ষ্টেপটোত আইডেণ্টিফিকেশ্যন কৰিম। আইডেণ্টিফিকেশ্যন ডিটাৰমাইনিং ইফ দ্য অৰ্গেনিজম ডেছক্ৰাইব কেৰেক্টাৰিষ্টিক মেটচ এনি ন'ন এণ্টিটি। অলৰেডি আমাৰ ডাটাবেছত যিখিনি ন'ন এণ্টিটি আছে তাৰ লগত মেটচ আছে নেকি কাৰোবাৰ? মেথছটো থাকিবই, চব মেথছ নাথাকে, কিছুমানটো মেথছ থাকিব। চ' মেথছ থকাৰ লগে লগে আমি তাক এটা প্ৰপাৰ গ্ৰুপত ৰাখিব পাৰিম, কাৰণ মেথছ থাকিলে আমি ক'ব পাৰিম যে আগৰটো অৰ্গেনিজম এনিমেলত থৈছিলোঁ, ইও এনিমেলৰ নিচিনাই হয়, ইয়াৰো দুটা হাত আছে, দুটা ভৰি আছে, আঙুলি আছে, চকু আছে, লৰচৰ কৰিব পাৰে। চ' এনিমেলৰ গ্ৰুপতে আমি থ'ব লাগিব। তো ক্লাছিফিকেশ্যন আমাৰ ইজি হৈ গ'লে। চ' আমি নেক্সট ষ্টেপটো ক্লাছিফিকেশ্যন কৰিম। গ্ৰুপিং দ্য অৰ্গেনিজম ইনটু কনভিনিয়েণ্ট হাইৰাৰ্কিকেল কেটেগৰিজ টেক্সা বেছড অন অবজাৰ্ভেবল ট্ৰেইটছ। যেনেকুৱা দেখিছোঁ আমি অবজাৰ্ভেবল ট্ৰেইটৰ হিচাপত আমি তেনেকৈ সিহঁতক ক্লাছিফিকেশ্যন কৰিম। আৰু ফাইনেলি আমি নমেনক্লেচাৰ কৰিম। assigning the single universally accepted scientific name, single universally accepted scientific name আমি তাক দিম। আৰু এই scientific nameটো দিওঁতে আমাৰ আকৌ কি ফ'ল' কৰিব লাগিব আমি আমি বাইনমিয়েল নমেনক্লেচাৰ যোনবিলাক ৰুলছ আছে সেইখিনি আমি ফ'ল' কৰিব লাগিব, যোনখিনি আমি লাষ্ট ক্লাছত ডিছকাছ কৰিলোঁ। য়েছ, চ' এইটো হ'ল আমাৰ পুৰণা টেক্সনমিক আমি এনেকৈ কনভেনশ্যনেল টেক্সনমি নৰ্মেলি এনেকৈ বস্তুখিনি প্ৰচিড কৰা হয়। এতিয়া আমি বস্তুখিনি এক্সাম্পল হিচাপে বুজিবলৈ মই আমাৰ পঁইতাচোৰা এটাৰ এক্সাম্পল লৈ পেলাই তোমালোকক বুজাওঁ। অ'কে, পঁইতাচোৰা কিন্তু মুখখন মোৰ নিচিনা। অ'কে, এতিয়া মই ইয়াক নামাকৰণ কেনেকৈ কৰিম, কেনেকৈ আমি টেক্সনমি প্ৰচেছটো ফ'ল' কৰিম সেইটো বুজিবলৈ চাইছোঁ। খুব ইণ্টাৰেষ্টিং হ'ব। আমাৰ ইয়াৰ টেক্সনমি দিব লাগে। এতিয়া এইটো এটা নতুন অৰ্গেনিজম। য়েছ, দিছ ইজ এ অৰ্গেনিজম। নতুন কিয় নতুন বুলি কৈছোঁ, কাৰণ পঁইতাচোৰাৰ মুখ আজিলৈকে আমি এনেকুৱা মানুহৰ মুখৰ নিচিনা পোৱা নাই, আৰু ৰাজীৱ ছাৰৰ নিচিনাটো পোৱাই নাই মানুহৰ মুখ, হয় নহয়? চ' এইটো কাৰ লগত মিলে? এতিয়া আমি প্ৰচেছখিনি ফ'ল' কৰোঁ টেক্সনমি। আমাৰ ইয়াৰ টেক্সনমি উলিয়াব লাগে। এতিয়া তোমাক তুমি ঘূৰি ফুৰিছিলা, ৰাজীৱ ছাৰৰ নিচিনা মুখৰ এটা পঁইতাচোৰা পালা, কক্ৰচ এটা পালা। এই কক্ৰচৰ এতিয়া টেক্সনমি কৰিব লাগে তুমি এজ এ বায়'লজিষ্ট, এজ এ চাইণ্টিষ্ট। কেনেকৈ কৰিবা? অ'কে, প্ৰথম কথা হ'ল আমি কেৰেক্টাৰাইজেশ্যন কৰিব লাগিব। ফাৰ্ষ্ট ষ্টেপ ইজ কেৰেক্টাৰাইজেশ্যন। ঠিক আছে, মজা ছাৰ, কেৰেক্টাৰাইজেশ্যন কৰিম। কেৰেক্টাৰাইজেশ্যনত কি পাম চোৱা। কেৰেক্টাৰাইজেশ্যন কি পাম যে ইয়াৰ কি আছে, মাথাত এণ্টনা দুডাল আছে, 2 এণ্টিনা ইন হেড আছেনে? আছে ছাৰ, এণ্টেনা আছে। তাৰপিছত যদি চাওঁ ইয়াৰ 3 পেয়াৰ্ছ অফ লেগছ আছে, মানে 6টা লেগছ আছে, হয়নে? 1 2 3 4 5 6 3 পেয়াৰ্ছ অফ লেগছ আছেনে? আছে। তাৰপিছত আমি আৰু কেৰেক্টাৰ লিখিম। ইয়াৰ পৰা বহুত কেৰেক্টাৰ লিখিব পাৰোঁ, কিন্তু মই তোমালোকক চিম্পলি 3টা কেৰেক্টাৰ লিখিবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ যোনটো ওপৰৰ বডিটো সেইটো এক্স'স্কেলিটনটো হ'ল কাইটেনিয়াছ লেয়াৰ, কাইটেনিয়াছ প্ৰটিনেৰে বনা। চ' কাইটেনিয়াছ এক্স'স্কেলিটন, ওপৰৰ স্কেলিটনটো কাইটিনেৰে বনা। চ' কেৰেক্টাৰাইজেশ্যনবিলাক পালোঁ। ইয়াৰ উপৰিও বহুত লিখিলোঁ, 2টা চকু আছে, ছাইডত হেৰি আছে, হেয়াৰ লাইক এপেণ্ডিচেছ আছে, ইয়াত এপেণ্ডিচ আছে। চ' এতিয়া আমি কি কৰিম, এইখিনি আমি লিষ্ট বনালোঁ। এতিয়া লিষ্টখন আমি ডাটাবেছৰ লগত মিলাম এতিয়া। অ'কে, চ' ডাটাবেছৰ লগত মিলাওঁতে আমি কি পালোঁ যে অ'কে, এতিয়া আইডেণ্টিফিকেশ্যন ষ্টাৰ্ট হ'ব। ইয়াৰ আইডেণ্টিফিকেশ্যন ষ্টাৰ্ট হ'ব। ছেকেণ্ড ষ্টেপ আইডেণ্টিফিকেশ্যন আইডেণ্টিফিকেশ্যন কৰিবলৈ আমি কম্পিউটাৰ মাৰিম, কম্পিউটাৰত আমি খুব ৰিচাৰ্চ কৰিম। কম্পিউটাৰত নাপালে আমি বেলেগ লাইব্ৰেৰীত যাম, বহুত ডাঙৰ ডাঙৰ আমাৰ লাইব্ৰেৰীবিলাক আছে, হয়নে, য'ত মিউজিয়ামছবিলাক আছে, সেইবিলাকত আমি চেক কৰিম। গৈ পেলাই আমি চেক কৰোঁতে আইডেণ্টিফিকেশ্যন কি পাইছোঁ যে অ'কে, এইটো দেখোন বহুত কেৰেক্টাৰ্ছ দেখোন কক্ৰচৰ লগত মিলে। চ' most of the আমি এতিয়া লিখিম most of the characters resemble with the insect cockroach. Yes, cockroach.
ককৰচৰ লগত মিলে বহুতো কেৰেক্টাৰ খালি মুখখন এই বাদ দি পেলাই মুখখনটো ৰাজীৱ ছাৰৰ নিচিনা হয় বাকীটো চব মিলে চ' ককৰচৰ আইডেণ্টিফিকেশ্যনটো আমি পালোঁ যে অঁ ইয়াৰ মিল ককৰচৰ লগত আছে এতিয়া অলৰেডি ক্লাছিফিকেশ্যন এতিয়া কৰিব লাগিব আমি এতিয়া ক্লাছিফিকেশ্যন কৰোঁতে কি হ'ব চোৱা ক্লাছিফিকেশ্যন যেতিয়া আমি কৰিবলৈ যাম এতিয়া আমাৰ অলৰেডি ককৰচৰ ক্লাছিফিকেশ্যন চিষ্টেম মজুদ আছে যিহেতু মেক্সিমাম বস্তু ককৰচৰ লগত মিলিছে আমি ক্লাছিফিকেশ্যনটো তেনেকৈ সেইটো হিচাপতে কৰিব লাগিব যে ক্লাছিফিকেশ্যন কৰোঁতে আমি কি পাম যে কিংডম যদি কথা পাতোঁ ককৰচৰ কিংডম কি হৈছে এইটো প্লান্ট নে এনিমেলিয়া ছাৰ এনিমেলিয়া অফক'ৰ্ছ তো এনিমেলিয়া আমাৰ ক্লাছিফিকেশ্যন কৰি আছোঁ এতিয়া ক্লাছিফিকেশ্যন কিংডম তাৰপিছত আমি যদি ক্লাছৰ কথা পাতোঁ ক্লাছটো কি হ'ব ইনচেক্টা যিহেতু এইটো ইনচেক্ট তো ইয়াৰো হ'ব ইনচেক্টা অৰ্ডাৰ যদি কওঁ অৰ্ডাৰ কিহত পৰিব এইটো আৰ্থ্ৰপ'ডাত পৰিব আৰ্থ্ৰপ'ডা কিয় পৰিছে বিকজ ইয়াৰ জইণ্টেড এপেণ্ডিছেছ আছে জইণ্টছ আছে এইবিলাকত জইণ্টছ আছেনে য়েছ জইণ্টছ এপেণ্ডিছেছ চ' জইণ্টছ থকাৰ কাৰণে আৰ্থ্ৰপ'ডাত আমি ক্লাছিফাই কৰিম কাৰণ এইবিলাক অলৰেডি আমাৰ ডাটাবেছ এটা মজুদ আছে ককৰচৰ কাৰণে তো ককৰচৰ মিল থকাৰ কাৰণে মই এইখিনি এতিয়ালৈকে ষ্টেপছকেইটা আগবাঢ়ি আছোঁ জেনাছৰ যদি কথা পাতোঁ জেনাছটো কি হ'ব পেৰিপ্লানেটা ককৰচৰ কাৰণে আমি পেৰিপ্লানেটা এইটো হ'ল জেনাছ ককৰচৰ জেনাছ কিন্তু স্পেচিছ যিহেতু এতিয়া স্পেচিছৰ নাম আহি গ'ল জেনাছ স্পেচিছ আমি এতিয়া ক্লাছিফাই কৰি আছোঁ স্পেচিছত আমি এতিয়া বেলেগ দিব লাগিব কাৰণ আসল অৰিজিনেল ককৰচটো যোনটো আছে অৰিজিনেল ককৰচৰ যদি কথা পাতোঁ অৰিজিনেল ককৰচটো যোনটো আছিলে অৰিজিনেল ককৰচ যোনটো স্পেচিছ আছে তাৰ নাম হ'ল পেৰিপ্লানেটা আমেৰিকানা মই কিয় এইটো স্মল দিছোঁ কিয় এইটো কেপিটেল দিছোঁ তোমালোকে জানাই আৰু ইয়াত মই কি দিব লাগিব আণ্ডাৰলাইন কৰিব লাগিব পেৰিপ্লানেটা আমেৰিকানা আছিলে কিন্তু এইটো এটা কমপ্লিটলি নতুন স্পেচিছ হয়নে ককৰচৰ নিচিনা মেক্সিমাম মিল আছে বাট মুখখন ৰাজীৱ ছাৰৰ নিচিনা তো মই ইয়াক এটা নতুন এটা নাম দিব লাগিব ইউনিক নাম দিব লাগিব ইউনিক নাম কি দিম पेरिप्लानेटा ओके मेरा नाम क्या होगा এইটো স্পেচিছ হয় এইটো কি হ'ব पेरिप्लानेटा ৰাজিবিয়া কাৰণ মই লেটিনাইজ কৰিব লাগিব নামটো হয়নে আৰু মোৰ ৰাজীৱ ছাৰ মানে ৰাজিবিয়া বুলি দিছোঁ বুজি পাইছানে চ' এনেকৈ তুমি গোটেই টেক্সনমি প্ৰচেছটো ফ'ল' কৰিব লাগিব চ' আমি ধুনীয়াকৈ চালোঁ যে কেনেকৈ আমি এটা স্পেচিছ যদি পাওঁ নতুন স্পেচিছ এটা পাওঁ নতুন স্পেচিছ পোৱাৰ লগে লগে তাৰ প্ৰচেছ অফ টেক্সনমিকেল ক্লাছিফিকেশ্যনটো আমি কেনেকৈ কৰিম ক্লাছিফাই কেনেকৈ কৰিম তাৰ নামাকৰণ কেনেকৈ কৰিম আৰু এই গোটেই প্ৰচেছটোৱে আমি টেক্সনমি আণ্ডাৰত পঢ়োঁ য়েছ এতিয়া কথা হ'ল মডাৰ্ণ টেক্সনমি কি আহিলে আমি জানিছিলোঁ যে আমাৰ যোনটো কনভেনশ্যনেল টেক্সনমি আছিলে তাত কি আছিলে ছাৰ কনভেনশ্যনেল টেক্সনমি আছিলে কেৰেক্টাৰাইজেশ্যন আইডেণ্টিফিকেশ্যন ক্লাছিফিকেশ্যন আৰু নমেনক্লেচাৰ বাট মডাৰ্ণ টেক্সনমিত কি হয় জানানে মডাৰ্ণ টেক্সনমিত আমি অলপ বেছি বস্তু কভাৰ কৰোঁ মডাৰ্ণ টেক্সনমিত অকল আমি আইডেণ্টিফিকেশ্যন বা এইখিনিৰ ওপৰতে ভৰসা নকৰোঁ আমাৰ মডাৰ্ণ টেক্সনমিত দুটামান এক্সট্ৰা বস্তু আহি যায় যেনেকৈ মডাৰ্ণ টেক্সনমিৰ যদি কথা পাতোঁ আমাৰ ABCDE এইকেইটা বস্তুৰ ওপৰত ফ'কাছ কৰোঁ এ মানে কি এ মানে হ'ল এনাটমি চাবই লাগিব মডাৰ্ণ টেক্সনমিত এনাটমি মানে কাটি আমি চাম প্ৰত্যেকটো বস্তু মিলিছেনে নাই মানে যাৰ লগত আমি মিলাবলৈ বিচাৰি আছোঁ য়েছ চ' এনাটমি বি মানে হ'ল বাহিৰৰ বি মানে বাহিৰৰ ষ্ট্ৰাকচাৰক আমি কি বুলি কওঁ মৰফ'লজি চ' এনাটমি আহি গ'ল মৰফ'লজি আহি গ'ল বুজি পাইছানে ওপৰেদিও আমি মিলাই চাম ওপৰৰ বস্তুবিলাক চাম ওপৰৰ ফিচাৰ্ছবিলাক চাম মৰফ'লজিকেলি বাহিৰেদি কেনেকুৱা দেখিবলৈ ভিতৰৰ ষ্ট্ৰাকচাৰটো চাম এনাটমিকেলি কেনেকুৱা প্লাছ আমি চেলুলাৰ ষ্ট্ৰাকচাৰ চাম চাম চেলটোৰ কেনেকুৱা ধৰণৰ গঠন চেলবিলাকৰ কেনেকুৱা তাত কেনেকুৱা ধৰণৰ এনজাইমছ পোৱা গৈছে প্ৰটিনছ পোৱা যায় চেলুলাৰ লেভেলত আমি ষ্টাডি কৰিম ডি মানে ডেভেলপমেণ্টেল পেটাৰ্ণ সেইটো মিলাই চাম ডেভেলপমেণ্টেল পেটাৰ্ণৰ ওপৰত গুৰুত্ব দিম মডাৰ্ণ টেক্সনমিয়ে ইমান গুৰুত্ব দিয়ে ডেভেলপমেণ্টেল পেটাৰ্ণটো আৰু ই হ'ল ইক'লজিকেল চিগনিফিকেঞ্চ ইক'লজিকেল চিমিলাৰিটি ইক'লজিকেলি কিবা
তাত সিমিলাৰিটি আছে নেকি ইকোলজিক্যালি কেনেকে হেতৰ মিল আছে তো সেই পাঁচটা বস্তু আমাৰ মডাৰ্ন টেক্সনমি আন্ডাৰত আহি যায় ওকে এতিয়া ফাইনালি আমি তিনটা চাৰিটা এই তিনটা পইণ্ট জানিব লাগিব ওকে তিনটা পইণ্ট হ'ল ফাউণ্ডাৰ অফ টেক্সনমি কোন ফাউণ্ডাৰ অফ টেক্সনমি হ'ল আমাৰ ফাদাৰ অফ বায়োলজি স্যাৰ ফাদাৰ অফ বায়োলজি কোন এৰিষ্টটল মনত থাকিবনে ভেৰি ইম্পৰ্টেণ্ট পইণ্ট ফাদাৰ অফ টেক্সনমি কোন ফাউণ্ডাৰ অফ টেক্সনমি হ'ল ফাদাৰ অফ বায়োলজি ফাউণ্ডাৰ অফ টেক্সনমি একে ফাদাৰ অফ বায়োলজি আৰু ফাউণ্ডাৰ অফ টেক্সনমি একে ওকে ফাদাৰ অফ টেক্সনমি কোন বুজি পাইছেনে কনসেপ্টটো ফাদাৰ অফ টেক্সনমি বুলি যদি কয় তেতিয়া নাম আহিব আমাৰ কেৰলাছ লিনিয়াছ সাহাবৰ কেৰলাছ লিনিয়াছ ওকে আৰু টেক্সনমি টাৰ্মটো কোনে দিছিলে টেক্সনমি শব্দটো কোনে দিছিলে টেক্সনমি শব্দটো দিছিলে এ পি ডি কেণ্ডল নামৰ সাইন্টিষ্টে কেণ্ডল এ পি ডি কেণ্ডলে দিছিলে এ পি ডি কেণ্ডল ওকে সো এইখিনি হ'ল টেক্সনমিৰ কথা এতিয়া কিছুমান আৰু এডিশনেল কথা যে আমাৰ টেক্সনমিৰ আগতে আমি যদি কথাও কওঁ টেক্সনমিৰ এতিয়া বহুত ৰিসেন্ট বস্তু কিন্তু আমাৰ যেতিয়া হিউম্যান বিংছ বিলাকে অকল খাই বৈ জীয়াই আছিলে এইটো ইমান সাইন্টিফিক নাছিলে বস্তুবিলাক তেতিয়া আমাৰ এটা ক্লাসিফিকেশন সিস্টেম হিউম্যানছ বিলাকে উলিয়াই লৈছিলে ওল্ডেষ্ট ক্লাসিফিকেশন সিস্টেম বাই আৰ্লি মেন বস্তুবিলাক ইমান কমপ্লেক্সিটিলে যোৱাই নাছিলে তেওঁলোকে কি কৰিছিলে জানানে তেওঁলোকে বস্তুবিলাক খুব সিম্পলি ক্লাসিফাই কৰিছিলে বেসড অন ফুড বস্তুবিলাক ক্লাসিফাই কৰিছিলে বেসড অন ক্লোদিং ক্লাসিফাই কৰিছিলে বেসড অন শেল্টাৰ বেসড অন তোমাৰ based on transport based on security তেওঁলোকে আমাৰ প্লান্টস আৰু এনিমেলস বিলাক ক্লাসিফাই কৰি লৈছিলে খুব সহজভাৱে বুজিবলৈ সো কেনেকুৱা ক্লাসিফিকেশন ফুডৰ কাৰণে আমি যদি কওঁ ফুডৰ কাৰণে যদি কওঁ তে আমাৰ কি আছে পালসেস cereals vegetables meat eggs এইবিলাক জুনে জুনে দিয়ে হেডক আমি এটা গ্ৰুপত ৰাখিছিলো ফুডৰ ভিতৰত এইবিলাক জুনে দিয়ে ক্লোদিংৰ যদি কথা পাতো ক্লোদিং হলে আমাৰ জুনে সিল্ক দিয়ে প্লান্ট বিলাক প্লান্টৰ পৰা আমি সিল্ক পাওঁ এনিমেলছৰ পৰা সিল্ক পাওঁ সিল্ক কটন সান হেম্প ফ্লেক্স জোৰ পৰা পাওঁ সো হেবিলাক জুনে দিয়ে হেবিলাক প্লান্টছক আমি বেলেগ ধৰণে ক্লাসিফাই কৰিছো একেলগে থৈছো শেল্টাৰ আমাৰ বহুতো ট্ৰি আছে যোনবিলাক নেকি শেল্টাৰ বনাওতে হেল্প কৰে যেনেকৈ আমি যদি কওঁ সালউড টিক উড শিশামুড এইবিলাকৰ পৰা আমি নিজৰ ঘৰ বনাব পাৰো তো ঘৰ বনাব পৰা বা শেল্টাৰ বনাব পৰা যিমানবিলাক প্লান্টছ আছে এনিমেলছ আছে যোনবিলাকে হেল্প কৰে সেইবিলাকক এটা ধৰণে ক্লাসিফাই কৰিছো ট্ৰান্সপৰ্টৰ যদি কথা পাতো আমাৰ অক্স বুল হৰ্স এইবিলাক এনিমেলছ হয় না এইবিলাকক এটা গ্ৰুপত আমি ৰাখিছিলো সিকিউৰিটি যদি কথা পাতো ডগ তাৰপিছত আমাৰ পেৰট আছে সেইবিলাকক আমি সিকিউৰিটি হিচাপে আমি ৰাখিব পাৰো ইয়াৰ উপৰিও কিছুমান আমি আৰু ক্লাসিফিকেশন সিস্টেম মানে পুৰণা মানুহে নিজৰ সুবিধাৰ কাৰণে উলিয়াই লৈছিলে যেনেকৈ আমি কওঁ কিছুমান প্লান্টছে মেডিচিন দিয়ে সো মেডিচিনৰ ওপৰত বেস কৰিও কেনেকুৱা ধৰণৰ প্লান্টছে মেডিচিন দিয়ে হেডক এটা ক্যাটেগৰীত ৰাখিছিলে গম পাইছিলে খুব সিম্পল ক্যাটেগৰাইজেশন আছিল তাত ইমান একদম ডাঙৰ গ্ৰুপ নাছিলে হয়নে সো মেডিচিন আছে তাৰপিছত গামছ আছে ৰেজিনছ আছে এইবিলাক এনেকুৱা আমাৰ সিস্টেম বিলাক আছে যোনবিলাকত আমি এনেকে প্লান্টস আৰু এনিমেলস বিলাক মেইনলি ক্লাসিফাই কৰিছো খুব সিম্পল এটা ক্লাসিফিকেশন সিস্টেম আছিল বিফোৰ টেক্সনমি ইয়েস এতিয়া আহি গল মডাৰ্ন যে সিস্টেমেটিক্স বস্তু এটা আহি গল সিস্টেমেটিক শব্দটো অৰ্থ আহিছে এটা সিস্টেমেটিক শব্দটো আহিছে সিস্টেমাৰ পৰা কৰ পৰা আহিছে সিস্টেমা শব্দটোৰ পৰা সিস্টেমেটিক্স শব্দটো লৈছে সিস্টেমাৰ পৰা সিস্টেমাটো হ'ল এটা লেটিন ৱৰ্ড ইয়েস
This is a Latin word. আৰু systema মানে কি? Systema মানে হল systematic arrangement. Systematic arrangement of different groups আৰু categories. Different groups and categories. Okay? So systematics বা systema ওপৰত বহুতো সাইন্টিস্টে কাম কৰিছিলে আৰু কেৰলাছ লিনিয়াছে ইয়াৰে ওপৰত ভিত্তি কৰি কেৰলাছ লিনিয়াছে বহুতো এক্সপেৰিমেন্ট কৰিছিলে বহুতো তথ্য দিছিলে মানে কেৰলাছ লিনিয়াছে সিস্টেমাৰ ওপৰত ভিত্তি কৰি দুখন কিতাপ লিখিছিলে টু বুকস কিতাপ দুখনৰ নাম হল এখন হল সিস্টেমা নেচাৰি আৰু এখন হল স্পেচিছ প্লান্টাৰাম এই দুখন কিতাপ very important আমাৰ কেৰলাছ লিনিয়াছ ছাৰে দিছিলে এতিয়া সিস্টেমেটিক্স মানে কি স্যাৰ সিস্টেমেটিক্স ইমান ডাঙৰ বস্তু নহয় সিস্টেমেটিক্স মানে হল আমি যে টেক্সোনমি পঢ়িছো টেক্সোনমি প্লাস তাৰ লগত তুমি ইভলিউশনাৰী কনসেপ্টটো এড কৰি দিয়া ইভলিউশনাৰী বা ফাইলোজেনেটিক ৰিলেশনশিপটো তুমি এড কৰি দিয়া মানে মই বুজাই দিছো মানে এতিয়ালৈকে টেক্সোনমি আমি কি কৰিলো টেক্সোনমি ইয়াৰ আগত যে আমি অলপ আগতে ডিসকাস কৰিছো টেক্সোনমি ডিটেইলছত পঢ়িছিলো টেক্সোনমিত আমি কি কৰিছিলো যিমান বিলাক বস্তু আছে মানে টেক্সোনমিক আমি মানে সিস্টেমেটিক্সৰ যদি কথা পাতো আমি সিস্টেমেটিক্সত কি হয় টেক্সোনমিৰ যিমান বিলাক কথা আছে মানে কি কৰিছিলা টেক্সোনমিত টেক্সোনমি প্লাস ইভলিউশন কৰি দিও ইভলিউশনাৰী ৰিলেশনশিপ তো টেক্সোনমি কি কৰিছিলা টেক্সোনমি স্যাৰ আমি ক্যাৰেক্টাৰাইজেশন কৰিছিলো তুমি ক্যাৰেক্টাৰাইজেশন কৰিলা তাৰ পিছত প্লাস তুমি আইডেন্টিফিকেশন কৰিলা তাৰ পিছত তুমি ক্লাসিফিকেশন কৰিলা বস্তু এটা প্লাস তুমি নমেনক্লেচাৰ কৰিলা আৰু এই গুটেখিনি কৰাৰ পিছত যেতিয়া তুমি ইয়াৰ লগত ইভলিউশনাৰী ৰিলেশনশিপটো চাই দিবা ইয়াৰ লগত তুমি কি কৰিলা ইয়াৰ লগতে তুমি যেতিয়া ইভলিউশনাৰী ৰিলেশনশিপটো ষ্টাডিলে লৈ আহিবা ইভলিউশনাৰী ৰিলেশনশিপটো তুমি কনসিডাৰ কৰিবা এটা স্পিচিছ বা এটা লিভিং অৰ্গানিজমক ক্লাসিফাই কৰোতে হেতুৱে হল সিস্টেমেটিক্স বুজি পাইছা সো সিস্টেমেটিক্স ইজ এ ব্ৰডাৰ টার্ম তো তোমাক যদি কও এটা প্ৰশ্ন দিও যে কোনটো বেছি ভাল টেক্সোনমি নে সিস্টেমেটিক্স তোমাৰ উত্তৰটো কি হ'ব যে টেক্সোনমিতে সিস্টেমেটিক্সটো আৰু এডভান্স বিকজ সিস্টেমেটিক্সটো টেক্সোনমিটো আছে টেক্সোনমিৰ লগতে ইভলিউশনাৰী ৰিলেশনশিপটো আমি কনসিডাৰ কৰো ইভলিউশনাৰী ৰিলেশনশিপটো চাও এটা অৰ্গানিজমৰ সো দিস ইজ মোৰ এডভান্স সিস্টেমেটিক্স আজি ক্লাসটো আমি ইমানতে এন্ড কৰিম আজি সৰু আছিলে ক্লাসটো নেক্সট ক্লাসত আমি কি কৰিম টেক্সোনমি হায়াৰাৰ্কি পঢ়িম আজি যে আমি এটা যে আভাস ললো যে টেক্সোনমিত বহুতো গ্ৰুপ বিলাক আছে বহুতো টেক্সা বিলাক আছে বহুতো ক্যাটেগৰি বিলাক আছে নাই কিংডম ক্লাস অৰ্ডাৰ ফ্যামিলি জেনাস আমিতো আজি এটা বেসিক আইডিয়া হে ললো সো নেক্সট ক্লাসত আমি টেক্সোনমি হায়াৰাৰ্কি বিষয় পঢ়িম টেক্সোনমিত এই যে টেক্সা বিলাক আছে হেটো এটা হায়াৰাৰ্কি মেইনটেইন হয় মানে একেবাৰে সৰুটো হল স্পিচিছ তাৰ পিছত একেবাৰে ডাঙৰটো হল কিংডম সো এই হায়াৰাৰ্কিটো আমি ডিটেইলছত ডিসকাস কৰিম ওকে সো আজি ক্লাসটো আমি ইমানতে এন্ড কৰিম মিট ইউ ইন দ্য নেক্সট ক্লাস বাই বাই